নমস্কাৰ মই জাহ্নৱী মোৰ চেনেলত সকলোকে স্বাগতম জনাইছো আকৌ এবাৰ আশা কৰিছো আপোনালোকে ভালে আছে আপোনালোকৰ আশীৰ্বাদত মই ভালে আছো আজি ব্লগটো এতিয়াৰ পৰা ষ্টাৰ্ট কৰিছো ৰাতিপুৱাৰ পৰা 8টাৰ পৰা আজি মানে এটা মানে বস্তু বনোৱা হৈ আছে হেতু আপোনালোকক দেখাম বুলি ভাবিছো তাৰ কাৰণে এতিয়াৰ পৰাই ব্লগটো ভাবিছো ষ্টাৰ্ট কৰো তো বলক আপোনালোকক দেখাও কি বনাই আছে তো ৰাইজ আপোনালোকে নিশ্চয় চাব পাৰিছে আমাৰ চোতালত এইখিনিতে আমাৰ ইমান ধুনীয়া ৰ'দ ওলাইছে কিন্তু এইটো 10টা লৈকে থাকিব তাৰ পিছত গুছি যাব কিন্তু এইখিনি জায়গাত দুটালৈকে থাকে মানে আমাৰ কাপোৰবিলাক ইয়াতেই মেলি দিও আমি প্ৰায় কাৰণ এইটো ৰ'দটো দুটালৈকে থাকে আৰু কিবা এটা দেখুৱাম বুলি কৈছিলো যে এইটোৱে হয় ফাদাৰে ইনষ্ট্ৰাকচন দি আছে আৰু মায়ে বনাই আছে কাৰণ ঠাণ্ডাত আমাৰ এইটো বহুত প্ৰয়োজন হয় হে নাই গাধোৱা হৈ গৈছে এতিয়া আমাৰ একো খাওঁ মই বনাই আছে ফালে ভাত পটল ফ্ৰাই কৰি আছো পটলখিনি ফ্ৰাই হলো তাৰপিছত অলপ চাহ বনাই খাম আৰু ইফালে মা পূজা দি আছে দেউতা বজাৰৰ পৰা আনিছে মাছখিনি হ'ব ফুলকবিৰ লগত আৰু এইটো পুৰা ৰঙালাও আছে কালি এইটো দেউতাৰ কাৰণে ফ্ৰাই কৰিম দেউতাই ৰঙালাও ফ্ৰাই বহুত ভাল পায় আজি এইবিলাকে হ'ব আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ আৰু এইফালে হৈ আছে আমাৰ মাছ ভাজি আৰু আনফালে হৈ আছে চব্জি অকল ওলকবি নহয় উৰহি আছে মূলা আছে আলু আছে যোৱাকালি ৰাতি দাদাই এইবিলাক আনিছিলে ভাবিলোঁ বহি বহি অলপ চাফা কৰি লওঁ আৰু দুপৰীয়া ৰন্ধা বঢ়াৰ পিছত এনেই কৈছিলোঁ ৰাস্তাত আৰু এইফালে চাওক কথা পতা শেষেই নহয় মই অকল মাছ চব্জিৰে ভাত খালোঁ দালি ভাজি এইবিলাক একো নাই লোৱা হে ৰাইজ বহুত সময়ৰ পিছত আকৌ লগ পালোঁ দুপৰীয়া ভাত খোৱাৰ পিছত অকণমান শুলোঁ তাৰপিছত আৰু শুতে সন্ধিয়া হৈ গৈছে তাৰপিছত উঠিলোঁ উঠি কিনে সন্ধিয়াৰ কামবিলাক কৰিলোঁ আৰু মা এইফালে পূজা দিলে তাৰপিছত ভাবিলোঁ এতিয়া অকণমান চাহকে খাওঁ মাৰ কাৰণে গাখীৰ চাহ বনাম আৰু মই মোৰ কাৰণে বনাম লাল চাহ আৰু কি জানেনে মানে আজি বহুত দিন হৈছে 2 সপ্তাহমান হৈছে গাখীৰ চাহ পাই বহুত খাই আছোঁ তাৰ কাৰণে ভাবিলোঁ এতিয়া গাখীৰ চাহটো খোৱা অকণমান কমাই দিওঁ আৰু লাল চাহকে খাওঁ জালুক আৰু আদাৰে যেহেতু অকণমান ঠাণ্ডা লাগি আছে মানে কাহ নাই কাহটো এতিয়া নাই বৰ্তমান কিন্তু ভয় লাগে ন হৈ যাব পাৰে তাৰ কাৰণে ভাবিলোঁ লাল চাহকে বনাই খাওঁ জালুক আৰু লঙেৰে মোৰ কাৰণে লাল চাহ বনাম জালুকেৰে আৰু মাৰ কাৰণে গাখীৰ চাহ বনাম মাক চাহ দি থৈ আহিলোঁ আৰু এইটো মোৰ কাৰণে এইটো হৈছে লাল চাহ জালুক লং দিছোঁ আৰু অকণমান চেনি দিছোঁ চেনি বেছিকৈ দিয়া নাই কাৰণ মই ইমান চেনি খাব ভাল নাপাওঁ আৰু মাক চাহ দি থৈ আহিলোঁ মাৰ কাৰণে গাখীৰ চাহ বনাইছিলোঁ আৰু এইফালে মোৰ লাল চাহ হৈ গৈছে তো ৰাইজ মাক চাহ দি থৈ আহিলোঁ আৰু মই ভাবিছোঁ অকণমান মুড়ি খাওঁ এয়া মুড়ি লৈছোঁ ইয়াতে ধনিয়া জলকীয়া পিঁয়াজ দিছোঁ আৰু এটা নিমখ আৰু অকণমান তেল দি কিনে ধুনীয়াকৈ সানি ল'ম তাৰপিছত খাম এইটো মুড়ি মোৰ কাৰণে আৰু এইফালে আছে লাল চাহ তো ৰাইজ দেউতা দোকানৰ পৰা আহিলে আৰু কি আনিছে চাওক এইটো দালি কি দালি বা এইটো তো ৰাইজ ৰাতিপুৱাৰ কাৰণে দালি ভিজাই ৰাখিলোঁ আৰু এটা মই ভাত বনাম আজি ভিডিঅ'টো ইমানতে সামৰিম ভিডিঅ'টো কেনেকুৱা লাগিছিল মই কমেণ্টত জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব অন্য এটা ভিডিঅ'ত আকৌ লগ পাম বাই বাই